সেই দ্বিতীয় বৈকুণ্ঠভাগীৰ নাম হ'ল নামঘৰ। সৰ্বপ্ৰথম আমি আত্মবিশ্লেষণ কৰিব লাগিব। এয়া হ'ল ভাগৱত দৰ্শন। যে ভাগৱত শাস্ত্ৰৰ দৰ্শন কি বুলি চিন্তা কৰিলে আমি উত্তৰ পাম। সমাজকেন্দ্ৰিক নহয়, ব্যক্তিকেন্দ্ৰিক নহয়। ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়া একমাত্ৰ ব্যৱস্থাটোৱে হ'ল ভাগৱত দৰ্শন। সেইকাৰণে আমি হ'লোঁ প্ৰত্যেকজন একোটি জীৱাত্মা পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ সন্তান। গতিকে সন্তান স্বৰূপ জীৱাত্মাই পৰম আত্মাৰ লগত কথা পাতিব পৰা, কৃপা লাভ কৰিব পৰা একমাত্ৰ দৰ্শন মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি আমি প্ৰত্যেকে মংগল বিচাৰোঁ, তেতিয়াহ'লে আমাৰ আচাৰ আচৰণবিলাকত সেইখিনি নীতি নিৰ্দেশনা যোগ কৰিব লাগিব, যিখিনি নীতি নিৰ্দেশনা আমাক শাস্ত্ৰই সুন্দৰভাৱে দৰ্শন কৰাইছে। আৰু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। ৰাম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। আমি সমস্ত জনা পঞ্চভূতি 24টি তত্ত্বৰে গঠিত নৰদেহাৰ মাজত সোমাই থকা, অৱস্থান কৰি থকা একোটি জীৱাত্মা। শাস্ত্ৰই সিদ্ধান্ত দিছে জীৱ 4 মুঠি হিচাপে ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। আমি যদি সহজতে বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সহজতে বুজি পাওঁ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ বুলি কোৱা হয় মনুষ্য নামৰ জীৱ, অৰ্থাৎ আমি সমস্ত জনাকে শ্ৰেষ্ঠতম জীৱ বুলি কোৱা হৈছে বাকী 3 মুঠি জীৱতকৈ। কিয়নো বাকী 3 মুঠি জীৱতকৈ মনুষ্য নামৰ জীৱত জ্ঞান আৰু বিবেক ভগৱন্ত পুৰুষৰ কৃপাৰ বশত আমি সমস্ত জনাই কম বেছি পৰিমাণে লাভ কৰিছোঁ, বুজিব পাৰিছোঁ, হৃদয়াংগম কৰিব পাৰিছোঁ। আৰু হয়তো সেইকাৰণেই আজিৰ এই পবিত্ৰ পুণ্যধাম চুহুংমুং দিহিঙীয়া গাঁও বৰনামঘৰত আমি সমস্ত জনা ধৰ্মপ্ৰাণ ৰাইজ, গুৰুজনাৰ একান্ত শিষ্য হিচাপে, ভগৱন্ত পুৰুষৰ ভক্ত হিচাপে আমি উপবিষ্ট হৈছোঁ কেৱল প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তিস্বৰূপ মহাভাগৱত
অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবৰ বাবে। কিয়নো আমি সমস্ত জনাই হয়তো কম বেছি পৰিমাণে বুজি পাওঁ এৰা শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ হবে যে এটি জীৱই এই মায়াময় সংসাৰখনত ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি এই বিনন্দীয়া সংসাৰখনত সুন্দৰভাৱে নিজৰ জীৱন বৰ্তাই ৰাখিবৰ বাবে একমাত্ৰ প্ৰয়োজন কেৱল প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰা। আৰু আজি আমি সমস্ত জনা পৰম সৌভাগ্যৱন্ত এনেহেন অমৃতময় প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে আমি নিজৰ জীৱন আগবঢ়াই আনিবৰ বাবে প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ, হৃদয়াঙ্গম কৰিছোঁ, অনুধাৱন কৰিছোঁ। কিন্তু এইখিনিতে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে যি পবিত্ৰ পুণ্যধাম দ্বিতীয় বৈকুণ্ঠ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দৰ্শন কৰাই গ'ল, সেই দ্বিতীয় বৈকুণ্ঠ ভাগীৰ নাম হ'ল নামঘৰ। আৰু এই নামঘৰৰ বিষয়ে আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰ পাম এই ৰাম নামঘৰ নামঘৰ অসমীয়া জাতি আমি এয়ে পৰিচয় নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয় নানা জাতি গয়া জ্ঞাতি ঘটে সমন্বয় ঘটে সমন্বয় নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয় নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই গুৰুজনাৰ অপূৰ্ব দান। জীৱ তৰণৰ উপায় একমাত্ৰ নাম বস্তু আশ্ৰয় কৰিবৰ বাবে দ্বিতীয় বৈকুণ্ঠ। আৰু এয়াই হ'ল ভকতিৰ আলয়, জীৱৰ আশ্ৰয়। নানা জাতি গঞা জ্ঞাতিৰ ঘটে সমন্বয় নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। যদি নামঘৰৰ বিনে জীৱৰ অস্তিত্বই নাই বুলি আমি বুজি পাওঁ তেতিয়াহ'লে আমি মংগল বিচাৰি জীৱৰ কল্যাণৰ অৰ্থে গাঁৱৰ সেই নামঘৰ ভাগিলে যাওঁ নে মংগল বিচাৰি তাৰ বিপৰীত চিন্তাৰে আমাৰ জীৱন আগবঢ়াই নিওঁ। চিন্তা প্ৰত্যেকজন জ্ঞান আৰু বিবেকেৰে পৰিপুষ্ট শ্ৰেষ্ঠতম জীৱ মনুষ্য আমাৰ। প্ৰত্যেকজন মনুষ্যৰে এইটো চিন্তা। যি ধৰণে আমাৰ সন্তানক শিক্ষিত জ্ঞানী মানুহ কৰিবৰ বাবে আমি বিদ্যালয়লৈ দাবী ধমকি আদি দি হ'লেও আমাৰ সন্তানক পঠিয়াই দিওঁ, তদনুৰূপ জীৱই এই মায়াময় সংসাৰৰ পৰা সুন্দৰভাৱে পৰম ধামলৈ পৰম গতি লাভ কৰিবৰ বাবে আধ্যাত্মিক জ্ঞান আহৰণৰ বাবে আমিও প্ৰত্যেকজন পিতৃ মাতৃয়ে আমাৰ সন্তানক আধ্যাত্মিক বিদ্যালয়ত
নামটো লগাই দিবলৈ চেষ্টা কৰিবই লাগিব। কিয়নো আধ্যাত্মিক চিন্তাৰ বাদে এটি জীৱই কেতিয়াও এই সংসাৰৰ পৰা সুন্দৰভাৱে ভগৱন্ত পুৰুষৰ পৰম কৃপাৰ পাত্ৰ হৈ পৰম গতি কেতিয়াও লাভ কৰিব নোৱাৰে। এয়া সম্ভৱ কেৱল আধ্যাত্মিক চিন্তাৰ মাধ্যমেৰে। সেইকাৰণে আমি প্ৰত্যেকজন জ্ঞানী বিবেকী বুলি ভাবি থকা শ্ৰেষ্ঠতম জীৱ মনুষ্যই চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে এই কলিৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'বৰ বাবে আমি শ্ৰেষ্ঠতম জীৱই প্ৰকৃতপক্ষে কোনটো পথত কোনটো মাৰ্গত আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। আমি এইখিনিতে ভাগি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। যি দুজনা পৰম বৈষ্ণৱে আজি আজ্ঞা শিৰোগত কৰি উদ্যোক্তা মণ্ডলী তথা ভকতৰ তেৰা সমস্তই যি গুৰু স্মৰণ কৰিছিল, সেই গুৰু স্মৰণ ভাগিত কৃষ্ণ শংকৰ হৰি ৰাম 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 বুলিহে কোৱা শুনা গ'ল। গুৰু শব্দটো কিয় এৰি থৈ গ'ল আমি কিন্তু বুজি নাপালোঁ। আমি যিমান দূৰলৈকে চিন্তা কৰোঁ আমি সমস্তজনাই হয়তো কম বেছি পৰিমাণে বুজি পাওঁ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম, কিন্তু গুৰু শব্দটো বাপ দুজনাই এৰি থৈ গ'ল। এইটো হয়তো তেৰা সমস্তৰ অজ্ঞানকৃতভাৱে ভুল হৈ যাব পাৰে। তেৰা সমস্তৰ হৈ সমস্তজনা আপোনা হওক মহামহন্তৰ চৰণ কমলত আমি মহামূঢ়মতীয়ে পুনশ্চবাৰ সেৱা নিবেদন কৰা হৈছে। বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত, যাক মহন্ত পুৰাণ বুলিও কোৱা হয়, উত্তম শাস্ত্ৰ বুলি কোৱা হয়। আমি সমস্তজনাই কম বেছি পৰিমাণে কথাখিনি বুজি পাওঁ, কিয়নো আপোনাসৱ সৰ্বজানন্তা, আপোনাসৱে সকলো জানেই। তথাপিতো আপোনাসৱ মহামহন্তই আমি মহামূঢ়মতীক দায়িত্ব অৰ্পণ কৰি দিছে। আমি দায়িত্বৰ খাতিৰত অলপ সময় আপোনাসৱৰ মাজত অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰিবলৈ যোৱা হ'ব ভগৱন্ত পুৰুষৰ নিৰ্দেশ মৰ্মে। যে এই মহান গ্ৰন্থ মহাভাগৱত এনে এক মহান গ্ৰন্থ যে যি গ্ৰন্থৰ কাষলৈ এটি জীৱ আগবাঢ়ি আহিব পাৰিলে, যি মহান গ্ৰন্থ বাংময় মূৰ্তি শব্দ ব্ৰহ্ম নাম ৰূপত ভগৱন্ত পুৰুষৰ দুখানি চৰণ কমলত জীৱই নিজকে আশ্ৰয় কৰাই দিব পাৰিব, সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা বৰিখন হয়। মাধৱ পুৰুষজনাই খুব সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে, এৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ, হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগতক উদ্ধাৰ। ইমান সুন্দৰ দৰ্শন দুজনা গুৰুৰ। মাধৱ গুৰুজনাই উত্তম শাস্ত্ৰ নামঘোষাত
দৰ্শন কৰালে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। বৰ্গীয় জ গ দন্ত্য ত সমান জগত। বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্ত্য ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ সৃষ্টি যি ধৰণে আছে বিনাশো তেনেকৈ আছে। জন্ম যি ধৰণে হৈছে মৃত্যু ঠিক তেনেধৰণে হ'ব। ই ধ্ৰুৱ সত্য। জন্ম হোৱা, সৃষ্টি হোৱা সমস্ত বস্তুৰ যে বিনাশ বা মৃত্যু আছে, এয়াই হ'ল জগত। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ, যেতিয়া আমি জন্ম হৈছোঁ মৃত্যু চিৰন্তন সত্য। গতিকে এই চিৰন্তন সত্য, জন্ম হ'লে মৃত্যু, সৃষ্টি হ'লে বিনাশ। ইয়াৰ পৰা কিন্তু জীৱ তৰি যাব পৰা একমাত্ৰ উপায়টো হ'ল কেৱল প্ৰভু ভগৱন্তৰ নাম। হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। যদি এইটোৱে পৰম সত্য, তেতিয়াহ'লে আমি প্ৰত্যেকে নিজক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। যে পঞ্চভূতি 24 তত্ত্বৰে গঠিত এই নৰদেহা, পঞ্চভূত মাটি পানী বায়ু অগ্নি আকাশ, এই 5টা তত্ত্ব কোনে সৃষ্টি কৰিলে? যিজনে সৃষ্টি কৰিলে সেই সৰ্বশক্তিমান তত্ত্বৰ নাম হ'ল ভগৱান। ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। ভগৱান শব্দতে পঞ্চভূত সুন্দৰভাৱে নিহিত হৈ আছে। সেয়া সৰ্বশক্তিমান ভগৱান। সেইজনাৰ দ্বাৰা 10 ইন্দ্ৰিয় 10 প্ৰাণ মন চিত বুদ্ধি অহংকাৰ 24টি তত্ত্বৰে গঠিত মনুষ্য নামৰ আমি শ্ৰেষ্ঠতম জীৱই জ্ঞান আৰু বিবেকেৰে চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে আমাৰ জীৱন আৰম্ভণি হৈছে ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ নামেৰে আৰু আমাৰ জীৱনৰ পৰিসমাপ্তি ঘটিব কেৱল প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নামেৰে। সেইকাৰণে হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। এই হৰিৰবিলাকৰ উপাধিবিলাক বেলেগ বেলেগ, কাৰোবাৰ মহন্ত, কাৰোবাৰ গোস্বামী, কাৰোবাৰ গগৈ, কাৰোবাৰ দত্ত, শইকীয়া, ডেকা, বৰগোহাঁই, বুঢ়াগোহাঁই, বৰুৱা, বৰবৰুৱা। এই হৰিৰবিলাকৰ উপাধিবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ। কিন্তু ভাগৱত শাস্ত্ৰই আমাক এবাৰো কোৱা নাই যে কেৱল মহন্ত, গোস্বামী, শৰ্মা, দেৱী আদি উপাধিধাৰীৰ ব্যক্তিসকলকহে ভগৱন্তৰ নাম আশ্ৰয় কৰিলে পোনে পোনে জখলাত বৈকুণ্ঠলৈ লৈ যাব। বাকী গগৈ, শইকীয়া, দত্ত, কলিতা উপাধিৰ জীৱবিলাকক নাম আশ্ৰয় কৰিলে ভগৱন্ত পুৰুষে বৈকুণ্ঠলৈ নিনিয়ে। এই বুলি গুৰুজনাই ক'তো আমাক একলমো লিখি দিয়া নাই। অৰ্থাৎ আমি চিন্তা কৰিলে বুজি পাম যে ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক কেতিয়াও নহয়। দ্বিতীয়তে যদি আমি চিন্তা কৰোঁ যে ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নেকি, তেতিয়াহ'লে আমি উত্তৰ পাম অসম মুলুক ধোবা যে তুৰুক ম্লেচ্ছ চাণ্ডাল কুবাচ, কুবাচ ম্লেচ্ছ চাণ্ডাল।
আদিকে ধৰি আহোম কছাৰী আদি সমস্ত যি গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, উচ্চ নীচ, গাঁৱলীয়া নগৰীয়া আদি বুলি কোনো কথা নাই। ঈশ্বৰ পুৰুষৰ নাম আশ্ৰয় কৰিবৰ বাবে সেই জীৱ তোমৰা হবে যি সমাজতেই অন্তৰ্ভুক্তি হৈ নাথাকা কিয়, যদি নাম আশ্ৰয় কৰা কায় বাক্য মন সুদৃঢ় বিশ্বাসে, তেতিয়াহ'লে নামে ক্ৰিয়া কৰিব আৰু তোমৰা হওক এই সংসাৰৰ পৰা ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ গতি লাভ কৰিব পাৰিবা। এনেধৰণে চিন্তা কৰিলে আমি উত্তৰটো পাম যে সাম্প্ৰতিক সময়ত ভক্তিৰ পঢ়াশালী বুলি ভাবি থকা বিভিন্নখন সমাজ আমি দেখিবলৈ পাওঁ। এক হ'ল সত্ৰ মহাপুৰুষীয়া সমাজ, দুই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজ, তিনি হ'ল ভাগৱতী সমাজ, চাৰি হ'ল নাম ধৰ্ম সমাজ, পাঁচ হ'ল বামুণীয়া পন্থ আদি আদি ধৰণে বিভিন্ন সমাজ, যাক আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে ভক্তিৰ পঢ়াশালী বুলি সহজতে বুজিব পাৰোঁ। উপাধিধাৰী শ্ৰেষ্ঠতম জীৱ মনুষ্য যিখন বিদ্যালয়তে অন্তৰ্ভুক্তি নহওঁ কিয়, যদি শাস্ত্ৰসন্মতে নিবন্ধিত নীতি নিয়ম আমি আশ্ৰয় কৰোঁ সুদৃঢ় বিশ্বাসে, ধ্ৰুৱ সত্য সেই জীৱ ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰিবা। যদি তুমি শাস্ত্ৰসন্মত নীতি নিৰ্দেশনা নিজৰ জীৱনত এদিনো আশ্ৰয় কৰা নাই, তেতিয়াহ'লে আমি ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ কেতিয়াও হ'ব নোৱাৰিম। সিদ্ধান্ত দিছে, এৰাম্ভ কতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। সেই জীৱ ভক্তিৰ বীজ শৰণ হ'ল জীৱৰ নিজ। এই শৰণ আশ্ৰয় কৰি যদি ভগৱন্তৰ কাষলৈ যাব বিচাৰা, তেতিয়াহ'লে তুমি দুটা মহান সিদ্ধি লাভ কৰিব পাৰিবা। প্ৰেমানন্দ তাৰ ফল, প্ৰেম আৰু আনন্দ, এই মহান দুটি ফল তুমি লাভ কৰিব পাৰিবা সেই জীৱ। কিন্তু শৰণ বিনাই ভকতি কৰয়, যদি শৰণ আশ্ৰয় নকৰি, শৰণ গ্ৰহণ নকৰি যদি ভক্তি কৰিবলৈ আগবাঢ়ি যোৱা, তেতিয়াহ'লে সেই জীৱ এৱা ঘটৰ যেন জল। আপোনাক সৰ্বজানন্তা যে বহাগ বিহু বা মাঘ বিহু আহিলে যি ধৰণে গাখীৰ অকণ ভৰাই থৈ এটি জলপান খাবৰ বাবে আমি এটা টেকেলি আমি দোকানৰ পৰা কিনি আনো, সেই ঘটটোৰ কথা যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সেই ঘটটো যদি এৱা ঘট হয়, তেতিয়াহ'লে তাত গাখীৰৰ গোৱালে, গৰুৰ গোৱালে বা কজুৱাই তাত পানী বা গাখীৰ যিয়েই নিদিয়ক কিয়, সেই পাত্ৰটোৱে কেতিয়াও তাক ধৰি ৰাখিব নোৱাৰে। কিন্তু এটি পৈণত পাত্ৰত যি ধৰণে ব্যক্তি এজনে দ্ৰব্য বা বস্তু ভৰাই দিলে সেই পগ ধৰা পৈণত পাত্ৰটোৱে ৰাখিব পাৰে, তেনেকৈ শৰণ ব্যৱস্থাৰ মাধ্যমেৰে জীৱই নিজৰ জীৱন আগবঢ়াই আনিব পাৰিলেহে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰিব। সেইকাৰণে হয়তো আমাৰ আজিৰ মহান অনুষ্ঠান ভাগত এই গাঁওবাসী ৰাইজৰ মাজত সত্ৰাধিকাৰ প্ৰভু জনাই ঈশ্বৰ পুৰুষ প্ৰভু ভগৱন্তৰ নামত জীৱৰ কল্যাণ হোৱাৰ এই শৰণ
ব্যৱস্থাটোৰ মাধ্যমটো সুন্দৰভাৱে আজি হয়তো দৰ্শন কৰাইছে। আমিও ইয়াত আহিহে ইতিমধ্যে বুজিব পৰা হৈছে। গতিকে এইটো জীৱৰ কল্যাণৰ অৰ্থে সত্ৰাধিকাৰ প্ৰভুজনাই সুন্দৰভাৱে মনুষ্য নামৰ শ্ৰেষ্ঠতম জীৱক শাস্ত্ৰসন্মতে দৰ্শন কৰাইছে। আৰু আমিও যিদিনাৰ পৰা শৰণ গ্ৰহণ কৰিছোঁ সেইদিনাৰ পৰা আমাক গুৰুৱে যি নিৰ্দেশ প্ৰদান কৰিছে শাস্ত্ৰসন্মতে, সেই নিৰ্দেশ আমি পালন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। কিয়নো আপোনালোকে জানেই যে বিদ্যালয়ত নামটো লগাই দিয়াৰ লগে লগে বিদ্যালয় শিক্ষকে 2-এখন কিতাপ দিয়ে ছাত্ৰজনক। সেই কিতাপকেইখন টেবুলত থৈ যদি বোলে সৰস্বতী সৰস্বতী আমি বোলোৱাই, যিখিনি পাহৰো দিবা সোঁৱৰাই, 365 দিনৰ 360 দিন কিতাপখন এদিনো মেলি নোচোৱাকৈ প্ৰত্যেক দিনাই ধূপ ধূনা জ্বলাই সৰস্বতী সৰস্বতী আমি বোলো আই এই মন্ত্ৰ উচ্চাৰণ কৰি কৰি যদি পৰীক্ষা দিবলৈ যায়, প্ৰশ্নৰ উত্তৰ ছাত্ৰই লিখিব পাৰিব নে নোৱাৰে আপোনালোকে জানে। বিদ্যালয়ত নাম লগোৱা মানে ভক্তিৰ পঢ়াশালীত শৰণ প্ৰক্ৰিয়াৰে নামটো লগাই লোৱা হ'ল। যি ধৰণে বিদ্যালয়ত নামটো লগাই লোৱাৰ লগে লগে বিদ্যালয় শিক্ষকে আমাক নীতি নিৰ্দেশনা দিলে, কিতাপ পঢ়িবৰ বাবে দিলে, পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰশ্ন কাকতখনৰ উত্তৰ লিখিবৰ বাবে আমাক নিৰ্দিষ্ট সময় দিলে। সেই সময়ৰ ভিতৰত আমি নিৰ্দিষ্ট নম্বৰৰ প্ৰশ্ন কাকতখনৰ উত্তৰ আমি প্ৰত্যেকেই কৰিব লাগিব। ঠিক তেনেকৈ জন্মৰ পৰা মৃত্যু পৰ্যন্ত মাজৰ সময়খিনি হ'ল আমাৰ জীৱন। এই জীৱনটো আগবঢ়াই নি থাকোঁতে মৃত্যুৰ প্ৰাক মুহূৰ্তলৈকে আমিও জীৱন নামৰ এই পৃথিৱীখনত, এই কঠীয়াতলিত, এই বিদ্যালয়খনত আমিও প্ৰত্যেকেই একোটা পৰীক্ষা দি থাকিব লাগিবই। আৰু সেই পৰীক্ষাবিলাক হ'ল আপোনাৰ মোৰ পিতৃ পৰলোকগামী হ'ল, পিতৃৰ অৰ্থে আমি শ্ৰাদ্ধ কৰ্ম কৰিম। মাতৃ পৰলোকগামী হ'ল, আমি মাতৃৰ অৰ্থে শ্ৰাদ্ধ কৰ্ম কৰিম। আমাৰ সন্তানটিৰ জ্বৰ হৈছে, সেই জ্বৰ ভাল কৰিবৰ বাবে আমি মেডিকেললৈ নিম নে এজন বিধানীৰ ওচৰত গৈ পানী জৰাই আমি তাক খাম, সেইটো এটা পৰীক্ষা। গতিকে জীৱনৰ এই পৰীক্ষাবিলাক আমি উত্তীৰ্ণ হ'বৰ বাবে প্ৰত্যেকেই জ্ঞান আৰু বিবেকেৰে আমি শাস্ত্ৰৰ মাধ্যমেৰে আগবাঢ়ি যাব লাগিবই। চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। এইবিলাকেই হ'ল একোটা পৰীক্ষা। বসন্ত ৰোগ এটা আহে আমাৰ মাজত, মনুষ্যৰ মাজত। সেই বসন্ত ৰোগটো কোনো সমাজ ব্যৱস্থাত আই দেখা দিছে বুলিও কোৱা যায়। এইবিলাক পৰীক্ষা, পিতৃ মাতৃৰ ছমহীয়া বছৰেকীয়া আদি পৰীক্ষা, যি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড আদিৰ পৰীক্ষা, এই সমস্তবিলাক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে আমাক শাস্ত্ৰই কৈছে যে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। জ্ঞান অৰ্জন কৰিবৰ বাবে আমি শাস্ত্ৰ পঢ়িব লাগিব। আৰু শাস্ত্ৰভাগ পঢ়ি লৈ আমাক কোনটো পথ নিৰ্দেশ কৰিছে যে তুমি এইটো পথেৰে যোৱা। যেতিয়া আমি গাড়ী এখন চলাই গৈ থাকোঁতে তিনিআলি বা এটা চাৰিআলি পাম, সেই চাৰিআলিটোত ৰৈ যেতিয়া আমি দেখিম যে বাওঁফালৰ ৰাস্তাটো বোকা, সোঁফালৰ ৰাস্তাটো কাঁইটীয়া, পোনৰ ৰাস্তাটো শিল দিয়া, আমি কোনটো পথেৰে যাম? চিন্তা আপোনাৰ মোৰ নিজৰ। কাৰণ শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন দিছে যে ভাগৱত শাস্ত্ৰৰ দৰ্শন কি বুলি চিন্তা কৰিলে আমি উত্তৰ পাম। সমাজকেন্দ্ৰিক নহয়, ব্যক্তিকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়া একমাত্ৰ ব্যৱস্থাটোৱে হ'ল ভাগৱত দৰ্শন। সেইকাৰণে আমি হ'লোঁ প্ৰত্যেকজন একোটি জীৱাত্মা পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ সন্তান। গতিকে সন্তান স্বৰূপ জীৱাত্মাই
পৰম আত্মাৰ লগত কথা পাতিব পৰা, কৃপা লাভ কৰিব পৰা একমাত্ৰ দৰ্শনটো আমাক কোনে দিলে? যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো পাম হয়তো এনেধৰণে, এই ৰামে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। পৃথিৱীত যিমানবিলাক ধৰ্মগ্ৰন্থ আছে এই সমস্তৰে সাৰ মাধৱ গুৰুজনাই ঘোষাৰ মাজত সুন্দৰভাৱে দৰ্শন কৰাই দিলে। আৰু সেই ঘোষা শাস্ত্ৰক বাদ দিলে আমি যেনেকুৱা উপাধিধাৰীৰে ব্যক্তি নহওঁ কিয়, ভগৱন্তৰ লগত কথা পতা আমি বাটটোকে কেতিয়াও চিনি নাপাম। সেইকাৰণে আমি শাস্ত্ৰৰ মাধ্যমেৰে আগবাঢ়িলেহে ভগৱন্তৰ লগত কথা পাতিব পৰা ব্যৱস্থাটোৰ বিষয়ে আমি কম বেছি পৰিমাণে জ্ঞাত হ'ব পাৰিম। এই বিষয়বস্তু ভাগৱতৰ মংগলাচৰণ, অৰ্থাৎ মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি আমি প্ৰত্যেকে মংগল বিচাৰোঁ তেতিয়াহ'লে আমাৰ আচাৰ আচৰণবিলাকত সেইখিনি নীতি নিৰ্দেশনা যোগ কৰিব লাগিব যিখিনি নীতি নিৰ্দেশনা আমাক শাস্ত্ৰই সুন্দৰভাৱে দৰ্শন কৰাইছে। আৰু শাস্ত্ৰৰ সেই দৰ্শনক যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে আপোনাসৱৰ দ্বিশততম বৰ্ষপূৰ্তি সমাৰোহৰ যিভাগে কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰি উলিয়াইছে, এই কাৰ্যক্ৰমণিকা ভাগিত এজোকা ঘোষা সৰ্বপ্ৰথমে আশ্ৰয় কৰিছে। ঘোষাজোকা কি? শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত, উদ্ধৰিও ক সজ্জন সকল, হৰিৰ কীৰ্তন কৰি অসুখে সংসাৰ কতৰি, পাইবা ভক্তি পৰম নিৰ্মল। ৰাম পাইবা ভক্তি পৰম নিৰ্মল। তাৰমানে চুহুংমুং দিহিঙীয়া গাঁও বৰনামঘৰৰ ধৰ্মপ্ৰাণ ৰাইজেও মংগলৰ অৰ্থে 365 দিনীয়া এটা বছৰত হাজাৰটা কৰ্ম কৰিলেও প্ৰত্যেকেই অজ্ঞানবশত হ'লেও স্বীকাৰ কৰি লৈছে যে শংকৰদেৱ গুৰুজনাই যিটো দি থৈ গৈছে এইটোৱে শ্ৰেষ্ঠ। জ্ঞানকৃতভাৱে মানি লৈছোঁ নে নাই লোৱা এইটো পাছৰ কথা, কিন্তু অজ্ঞানকৃতভাৱে হ'লেও সকলোৱে আমি মানি লৈছোঁ যে শুনা পৰমাৰ্থ তত্ত্ব, পৰমাৰ্থিক তত্ত্বটো আমাক বেলেগে দিব পৰা নাই, কেৱল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইহে দিছে। সেই পৰমাৰ্থিক তত্ত্বটো কি? হৰিৰ কীৰ্তন কৰি, অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা। তেতিয়া কি হ'ব জানানে? সুখে সংসাৰক তৰি, সেই জীৱ এই সংসাৰৰ পৰা সুখেৰে তৰি যাব পাৰিবা। আৰু লাভ হ'ব, পাইবা ভক্তি পৰম নিৰ্মল, পৰম নিৰ্মল ভক্তি তোমাৰ হ'ব, লাভ হ'ব। এইটো আমি অজ্ঞানবশত হ'লেও প্ৰত্যেকেই হয়তো মানি ল'লোঁ। এতিয়া মানি লোৱা এই অজ্ঞানবশত পৰমাৰ্থিক তত্ত্বটো এক দেৱ এক সেৱ একত বিনে নাই কেৱ। এজনেই ঈশ্বৰ, সেইজনাকে সেৱা কৰা, সেইজনাক সেৱা কৰিলে জীৱৰ কল্যাণ সাধন হ'ব।
ইমান সুন্দৰভাৱে গুৰুজন বস্তুৱে দৰ্শন কৰিছে। কিন্তু তাৰ কাৰণে আমি এৰিব লাগিব কি কি, আশ্ৰয় কৰিব লাগিব কি কি যদি চিন্তা কৰোঁ। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন। কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ, সবেও নোহি সমান। কৃষ্ণ গুণ নাম ধৰ্ময়নুপাম, আকেহাৰ কৰি ধৰা। আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। আমাক উপদেশ দিছে, হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰি আন কাম। কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলহু ৰাম ৰাম। সেই তত্ত্বটো আমাক আশ্ৰয় কৰিবলৈ কৈছে, অনুধাৱন কৰিবলৈ কৈছে। আৰু বৰ্তমান অষ্টম স্কন্ধ পদচন্দই এইখিনি কথাকে কৈ দিলে যে দুৰ্বাসা ঋষিৰ অভিশাপত অভিশাপিত হৈ দেৱতাসকলৰ শ্ৰীবৃদ্ধি নাইকিয়া হৈ গ'ল। আৰু সেই অভিশাপৰ পৰা পুনৰ শক্তি সামৰ্থ্য সুস্থিৰ অৱস্থালৈ আহিবৰ বাবে ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱতাই চিন্তা কৰিছে যে কেনেকৈ আমি পুনৰ সেই অৱস্থালৈ আহিব পাৰিম। আৰু এই অৱস্থালৈ আহিবৰ বাবে চিন্তা কৰি তেৰা সমস্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বনিয়ন্তা এক দেৱ এক সেৱ একত বিনে নাইকেও পৰম পুৰুষ কৃষ্ণদেৱৰ দুখানি অভয় চৰণ কমলত শৰণে পখিছে। আৰু সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱে সন্তানস্বৰূপ জীৱ দেৱতাসকলক উপদেশ প্ৰদান কৰিছে যে তোমৰাভাৱে অমৃত পান কৰিব লাগিব, আৰু যদি অমৃত পান কৰিব পাৰা তেতিয়াহ'লে তোমৰা হব অমৰ হবা, আৰু দৈত্য দানৱৰ অত্যাচাৰৰ পৰা তোমৰা হবে হাত সাৰিব পাৰিবা। এই ধৰণে ভগৱন্ত পুৰুষে নিৰ্দেশ প্ৰদান কৰিলে। তাৰ মানে আমি এই কাহিনীটোৰ জৰিয়তে এইটোৱে সৰ্বপ্ৰথম বুজিব পাৰিছোঁ যে সৰ্বশক্তিমান ঈশ্বৰ হ'ল কেৱল এজন, আৰু সেইজনাৰ চিন্তাত সেইজনাৰ সেৱাত আমি যদি সমস্ত জীৱই নিজকে কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে অৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিম। সিদ্ধান্ত দিলে এৰাম তপ জপ যজ্ঞ দান, ব্ৰত সদাচাৰ, ধন জন গৃহ পুত্ৰ, ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় মহা ধৰ্ম ভাগৱত। এয়া হ'ল মহাভাগৱত ধৰ্ম। এতিয়া এই মহাভাগৱত ধৰ্মৰ বিষয়ে এনেধৰণে শাস্ত্ৰই আমাক নিৰ্দেশ কৰিছে। আৰু নিমি ৰজাই জানিব বিচাৰিছে, নিমি ৰজাৰ আগতো ঋষভীশ্বৰৰ
100জন পুত্ৰৰ ভিতৰত 9জন পৰম বৈষ্ণৱৰ কবি নামৰ প্ৰথমজনা পৰম বৈষ্ণৱে উত্তৰ প্ৰদান কৰিছে। সেই ৰাজন তুমি শুনাচোন। এ ৰাম আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি মিৰাই। সৰ্বপ্ৰথম আমি আত্মবিশ্লেষণ কৰিব লাগিব। এয়া হ'ল ভাগৱত দৰ্শন। আত্মবিশ্লেষণৰ বাহিৰে জীৱই কেতিয়াও নিজক সংশোধন কৰিব নোৱাৰে, জীৱই কেতিয়াও নিজক সংস্কাৰমুখী কৰিব নোৱাৰে। সেইকাৰণে আমাৰ অধিকাৰ প্ৰভুজনাই আজি নিজেও সংস্কাৰী হৈ এই গাঁওবাসী ৰাইজৰ যিসকলে সংস্কাৰী মনোভাৱ পোষণ কৰি ভগৱন্ত পুৰুষৰ নাম আশ্ৰয় কৰি এই সংসাৰত সুন্দৰভাৱে জীৱন যাপন অতিবাহিত কৰিব বিচাৰিছে, তেৰা সমস্তই আহি শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিবৰ ব্যৱস্থা আশ্ৰয় কৰিছে। আপুনি আচৰি ধৰ্ম আনকো শিকায়। সৰ্বপ্ৰথম নিজে আশ্ৰয় কৰা, তাৰ পাছত আমি আশ্ৰিতসকলক, জানিব বিচৰাসকলক আমি দৰ্শন কৰাব লাগিব। দ্বিতীয়তে সিদ্ধান্ত দিলে, পৰম ভকতে নিতে কৰে জাকৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। পৰম বা একান্ত ভকতসকলে যিটো কৰ্ম, যিটো চিন্তাৰ মাজেৰে নিজৰ জীৱন প্ৰত্যেক দিনাই আগবঢ়াই আনে, সেই নীতি নিয়মৰ সমষ্টিটোক ভাগৱত ধৰ্ম বুলি সিদ্ধান্ত দিছে। আমি সেই ভাগৱত ধৰ্মৰ মাজেৰে নিজৰ জীৱন আগবঢ়াই আনিব লাগিব। যিকেইজনা পৰম বৈষ্ণৱে আজি শৰণ প্ৰক্ৰিয়াৰে নিজৰ জীৱন ধন্য কৰিছে, গাঁওবাসী আপোনাৰ আমাৰেই হয়তো পুত্ৰ ভাই ভাতৃস্বৰূপ সেইসকলে, কিন্তু সেইসকলে চিন্তা কৰিব লাগিব, আজিৰ পৰা যদি এবছৰৰ পাছত 2025 চনত যদি তেওঁলোকক সোধা যায়, বোলে বাপ সমস্ত শৰণ ক'ত লোৱা হ'ল, তেতিয়া তেওঁলোকে যদি কয় বোলে আমি শৰণ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী প্ৰভুজনে আমাক শৰণ দিছিল, আমি শৰণ তেওঁৰ ওচৰত ল'লোঁ, তেতিয়াহ'লে এইটো ভুল সিদ্ধান্ত। এইটোৱে ভুল চিন্তাটো যে সেইটো তেতিয়া কেতিয়াও শৰণ হ'ব নোৱাৰে। নামঘোষা শাস্ত্ৰত আমাক সুন্দৰভাৱে দৰ্শন কৰালে, এ ৰাম হৰিত শৰণ লয়া যিটো জন, এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে আতি অপ্ৰয়াসে তৰে ৰাম, সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। কৃষ্ণ।